নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যৰ কাৰণে কিবা এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ তাত পিএম কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব লগতে 19 নম্বৰ কিস্তিখন লাভ কৰিব হলে বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব আৰু যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিল তেওঁলোকে এই 10,000 টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব লগতে চৰকাৰী ঘৰ যিসকলে পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি কেইবাটাও বৃহৎ মন্তব্য কৰিলে গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ পিএম কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব লগতে 19 নম্বৰ কিস্তিখন লাভ কৰিব হলে বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ আপডেট দিছে আপডেট এবাৰ চাই লওক পিএম কিষাণ সন্মান নিধি যোজনাৰ 19 নং কিস্তিধনৰ বাবে সাজু হওক কোনে কোনে লাভ কৰিব ধন কৰি লওক এইকেইটা কাম নহলে আপোনালোকে 19 নং কিস্তিধনৰ পৰা বঞ্চিত হৈ থাকিব পিএম কিষাণ সন্মান নিধি যোজনাৰ 19 নং কিস্তিধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ অৰ্থাৎ দেশৰ কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ 24 ফেব্ৰুৱাৰীত দেশৰ কোটি কোটি কৃষকে লাভ কৰিব 19 নম্বৰ কিস্তিধন পুৱাতে 19 নং কিস্তিধন 2,000 টকা লাভ কৰিব কৃষকসকলে 24 ফেব্ৰুৱাৰী তাৰিখে ডিবিডি যোগে লাভ কৰিব এই বিশেষ ধন অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ প্ৰকাশ পাইছে ধন লাভ কৰা হিতাধিকাৰীসকলৰ এখন তালিকা অৰ্থাৎ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে লগতে ধন লাভৰ বাবে আপোনালোকে শীঘ্ৰে কৰি লওক KYC আৰু তালিকাত চাই ল'ব পাৰিব আপোনাৰ নাম আছে নে নাই যদি আছে তেনেহলে আপোনালোকে অতি শীঘ্ৰে KYC কৰাটো বাধ্যতামূলক লগতে ধন লাভৰ বাবে সকলো কৃষকসকলে KYC কৰাটো বাধ্যতামূলক ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰি লওক আপোনালোকৰ নিজৰ বেংক একাউণ্ট গতিকে এইকেইটা কাম কৰিলে লাভ কৰিব 19 নম্বৰ কিস্তি ধন লগতে পিএম কিষাণ এপৰ জৰিয়তে আপোনালোকে KYC সমূহ কমপ্লিট কৰিব পাৰিব অথবা ওচৰ চুবুৰীয়া চিচিচেৰাত গৈ কিন্তু আপোনালোকে KYC সমূহ কমপ্লিট কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকল 24 ফেব্ৰুৱাৰী তাৰিখৰ আগতে যদি আপোনালোকে KYC সমূহ কমপ্লিট নকৰে তেনেহলে যোগ্য কৃষক হলেও কিন্তু আপোনালোকে 19 নম্বৰ কিস্তিধনৰ পৰা বঞ্চিত হৈ থাকিব আৰু যিসকলে পূৰ্বৰ কিস্তিসমূহ ধনৰ পৰা বঞ্চিত হৈছে অৰ্থাৎ 18 নম্বৰ কিস্তিধনৰ পৰা বঞ্চিত হৈছে তেওঁলোকেও যদি নিজৰ বেনিফিচিয়াৰী ষ্টেটাস যিখিনি ভুল হৈছে বা খেলিমেলি হৈছে 24 ফেব্ৰুৱাৰী তাৰিখৰ আগতে কৰে তেনেহলে তেওঁলোকে লাভ কৰিব 19 নম্বৰ কিস্তিধনৰ লগত 2,000 প্লাস 4,000 টকা গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ হাতত মাত্ৰ বিশেষ কেইটামান দিনহে আছে আৰু এই বিশেষ দিনকেইটাৰ ভিতৰতে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখক লগতে KYC সমূহ কমপ্লিট কৰক আৰু মাটিৰ জমাবন্দী যদি আপোনালোকে আপডেট দিয়া নাছিলে তেনেহলে আপডেট দি লওক আৰু পিএম কিষাণ যোজনাৰ আহিবলগীয়া 19 নম্বৰ কিস্তিধন লাভ কৰক গতিকে বন্ধু বান্ধৱীসকল নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে আৰু যদি এইখন লিষ্টত আপোনালোকৰ নাম থাকে তেনেহলে লাভ কৰিব 19 নম্বৰ কিস্তিধন আৰু ইতিমধ্যে মই এটা ভিডিঅ' বনাইছো কেনেকৈ লিষ্টখন চেক কৰে আৰু সেই ভিডিঅ'টো যদি চোৱা নাছিলে তেনেহলে অতি শীঘ্ৰে সেই ভিডিঅ'টো চাই লওক আপোনালোকৰ নামসমূহ আছে নে নাই সবিশেষ নিজে গম পাব নিজৰ ঘৰত বহিয়ে গতিকে পিএম কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে আৰু আজি পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ বন্ধুসকল যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ এই 10,000 টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটৰ 10,000 টকাক লৈ কৰিলে বৃহৎ ঘোষণা পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক প্ৰথমতে 10,000 টকা দ্বিতীয়বাৰত 25,000 টকা আৰু তৃতীয়বাৰত 50,000 টকা দিব চৰকাৰে গতিকে যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছে তেওঁলোকে শীঘ্ৰে লাভ কৰিব 10,000 টকা লাখপতি বাইদেউ আঁচনিক লৈ আহি গ'ল এটা ভাল খবৰ যিসকলে আবেদন কৰিছিলে বাছনিভুক্ত মহিলা শীঘ্ৰে লাভ কৰিব 10,000 টকা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে লগতে বহাগ বিহুৰ পূৰ্বে লাখপতি আঁচনি বাছনিভুক্ত হিতাধিকাৰীসকলে লাভ কৰিব 10,000 টকা আৰু প্ৰথমতে বাছনিভুক্ত মহিলাক দিব চৰকাৰে 10,000 টকা আৰু এই 10,000 টকা ভালকে ব্যৱহাৰ কৰিলে তেনেহলে তেওঁলোকক পৰৱৰ্তী সময়ত দিব 50,000 টকা আৰু মাত্ৰ কেইটামান দিনৰ পিছতে লাভ কৰিব প্ৰথম কিস্তি 10,000 টকা আৰু ইয়াৰ পিছতে লাভ কৰিব 25,000 টকা যিসকল মহিলা আবেদন কৰিছিলে আৰু পৰৱৰ্তী সময়ত লাভ কৰিব 50,000 টকা আৰু এই টকা যদি ভালকে ব্যৱহাৰ কৰে তেনেহলে তেওঁলোকৰ বিষয়ে পৰৱৰ্তী সময়ত বেলেগকে চিন্তা কৰিব এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলা লাভ কৰিব 10,000 টকা আৰু ইতিমধ্যে সম্পূৰ্ণ হৈছে বাছনিৰ প্ৰক্ৰিয়া অৰ্থাৎ 2 মাহৰ ভিতৰতে ডিবিডি যোগে এই টকাসমূহ লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত লগতে লাখপতি বাইদেউ আঁচনিক লৈ আহি গ'ল এটা ভাল খবৰ যিসকল মহিলাই 10,000 টকাৰ বাবে আবেদন কৰিছিলে বাছনিভুক্ত মহিলাই শীঘ্ৰে লাভ কৰিব ধন বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে আৰু বহাগ বিহুৰ পূৰ্বে লাখপতি আঁচনি বাছনিভুক্ত হিতাধিকাৰীসকলে লাভ কৰিব প্ৰথম কিস্তিৰ ৰূপে 10,000 টকা গতিকে বন্ধু বান্ধৱীসকল বাছনিভুক্ত মহিলাই অৰ্থাৎ যিসকল মহিলা যোগ্য হ'ব তেওঁলোকে লাভ কৰিব আৰু এই 10,000 টকা যদি লৈ আপোনালোকে ভালকে ব্যৱহাৰ কৰে বা ভাল বিজনেছ কৰে তেনেহলে কিন্তু পৰৱৰ্তী সময়ত আপোনালোকে লাভ কৰিব 25,000 টকা আৰু সেই 25,000 টকাও যদি আপোনালোকে ভালকে ব্যৱহাৰ কৰে বা ভাল বিজনেছ কৰে তেনেহলে পৰৱৰ্তী সময়ত লাভ কৰিব 50,000 টকা আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ বন্ধুসকল আপুনি এগৰাকী আত্মসহায়ক গোটৰ সদস্য হয় তেনেহলে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব
দিব কাৰণ এই ভিডিঅ'টো চাই যাতে সকলোৱে আত্মসহায়ক গোটত 10,000 টকা কেজি দিবৰ কোনে লাভ কৰিব সবিশেষ আপডেটসমূহ জানিব পাৰে গতিকে আত্মসহায়ক গোটত 10,000 টকা লৈ এইটো এটা ডাঙৰ আপডেট আছিলে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালক দিব চৰকাৰে 2 লাখ টকা কিহৰ বাবে দিব আপডেটটো এবাৰ চাই লওক ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীসকলৰ বাবে এটা ডাঙৰ খবৰ 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত দিব চৰকাৰে আবেদন কৰক ক'ত কেনেকৈ কৰিব আগলৈ চাওক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনি 2.0 ডাঙৰ ঘোষণা কৰিলে চৰকাৰে ছেপ্টেম্বৰ বা অক্টোবৰত প্ৰদান কৰা হ'ব 1 লাখ টকা বুলি ঘোষণা কৰিছে লগতে 1,62,000 যুৱক যুৱতীসকলে ইতিমধ্যে পঞ্জীয়ন কৰিছে এই আঁচনিৰ বাবে অৰ্থাৎ আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 2 লাখৰ পৰা 5 লাখ টকা পাবলৈ মুকলি কৰি দিয়া হ'ল আবেদনৰ বাবে পৰ্টেল এমাহৰ ভিতৰত এই আবেদন পৰ্টেল কৰিব লাগিব আবেদন অৰ্থাৎ ইয়াৰ পিছতে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ এমাহৰ ভিতৰতে আপোনালোকে আবেদন কৰিব আৰু সাক্ষাৎকাৰ কৰিব লাগিব জিলা ভিত্তিত ৭৫,০০০ যুৱক যুৱতীসকলে নিৰ্বাচিত হ'ব এই আঁচনিৰ জৰিয়তে লগতে ইয়াৰ উপৰিও 1 লাখ যুৱক যুৱতীয়ে ভৱিষ্যতে লাভ কৰিব এই আঁচনিৰ সুবিধা বুলি ঘোষণা কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আঁচনিক লৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে চৰকাৰে গতিকে বন্ধুসকল যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ কাৰণ 2 লাখ টকাৰ পৰা লাভ কৰিব 5 লাখ টকা পৰ্যন্ত যদি তেওঁলোকে এই টকাসমূহ ভালকে ব্যৱহাৰ কৰে তেনেহলে পৰৱৰ্তী সময়ত 5 লাখ টকা দিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে গতিকে বন্ধুসকল যদি আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আঁচনি আবেদন কৰিম বুলি ভাবিছে ওচৰ চুবুৰীয়া চিটি চেণ্টাৰত গৈ অতি শীঘ্ৰে আবেদন কৰক আৰু লাভ কৰক এই টকা গতিকে লাখ লাখ যুৱক যুৱতীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী ঘৰক লৈ বন্ধুসকল যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই ক'ত কেনেদৰে আবেদন কৰিব লাগিব লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় চৰকাৰে কি ঘোষণা কৰিছে আপডেটটো চাই লওক অসমত আৰু কেঁচা ঘৰ নাথাকে কোনে লাভ কৰিব চৰকাৰী পকী ঘৰ আগলৈ চাওক নতুন এটা আপডেট দিছে চৰকাৰে অৰ্থাৎ কেনেদৰে লাভ কৰিব ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে এটা ডাঙৰ খবৰ যদি আপুনি পোৱা নাই তেনেহলে অত্যন্ত জৰুৰী খবৰ শীঘ্ৰে সাজু কৰক নথিপত্ৰ যিহেতু অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব নতুনকৈ 3,88,000 লোকে পাব চৰকাৰী বিনামূলীয়াকৈ পকী ঘৰ আৰু চিন্তা নাই ছটাকৈ বৃহৎ ঘোষণা দৰিদ্ৰ হিতাধিকাৰীসকলৰ বাবে চৰকাৰে কৰিলে গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ কোনে লাভ কৰিব চৰকাৰী পকী ঘৰ অৰ্থাৎ কেনেদৰে লাভ কৰিব আপোনালোকে 1 নম্বৰ আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ ফটো তুলি লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী পকী ঘৰৰ লগতে দ্বিতীয়তে মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব এতিয়াৰে পৰা বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ তৃতীয়তে আধাৰ নম্বৰৰ জৰিয়তে পিএম আৱাস যোজনা পৰ্টেলত আবেদন কৰিব পাৰিব গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ 4 নম্বৰত 15,000 টকা মাহিলী আয় হলেও লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী পকী ঘৰ লগতে 5 নম্বৰত দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব এতিয়াৰে পৰা বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ আৰু 6 নম্বৰত 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব চৰকাৰী পকী ঘৰ পূৰ্বতে পোৱা নাছিলে আৰু 7 নম্বৰত আছে জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে এতিয়াৰে পৰা পাব চৰকাৰী পকী ঘৰ গতিকে ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে এটা ডাঙৰ খবৰ বন্ধুসকল শীঘ্ৰে সাজু কৰক নথিপত্ৰ গতিকে যদি আপোনালোকে চৰকাৰী ঘৰ পোৱা নাছিলে বা আবেদন কৰা নাছিলে তেনেহলে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ যিহেতু চৰকাৰে এতিয়া ঘোষণা কৰিছে যে নতুনকৈ লাখ লাখ পৰিয়ালে পাব চৰকাৰী ঘৰ তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক বন্ধুসকল যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু চৰকাৰী ঘৰ পোৱা নাই অৰ্থাৎ তেনেহলে আপোনালোকে লাভ কৰিব চৰকাৰী পকী ঘৰ তাৰ বাবে আপোনালোকে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব আৰু চৰকাৰী ঘৰৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আবেদনৰ বাবে আপোনালোকে অনলাইনৰ মাধ্যমত কৰিব পাৰিব অথবা আপোনালোকে নিজৰ গাঁও পঞ্চায়ত বা ব্লকৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক ৰাখিব কাৰণ এই টকাটো ডিবিটিৰ মাধ্যমত কেন্দ্ৰীয় চৰকাৰে তথা অসম চৰকাৰে প্ৰেৰণ কৰিব তাৰ বাবে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে যদি চৰকাৰী ঘৰক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰমেটিভ ভিডিঅ আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅটো চাই কেনে খবৰ লাগে যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে আপোনালোকে এই ভিডিঅটো সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব কাৰণ এই আপডেটটা অসমবাসী ৰাইজে চোৱাটো উচিত বা জনাটো উচিত আৰু যদি এই ভিডিঅটো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহলে ফেচবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব লগতে এই ভিডিঅটো আপোনালোকে ফেচবুক পেজৰ পৰা সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব আৰু ফেচবুক পেজৰ পৰা যদি কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ জয় আই অসম